আমি ইয়াত আমি চিকিৎসা সেৱা আগবঢ়াব পাৰিম। মই কথাটো কৈছোঁ কি যে আপোনালোকে জানে চকুৰ শিবিৰটো কিয় কৈছোঁ যে পাঁচটা ইন্দ্ৰ নাক জিভা ছাল এনেকুৱা তাৰে ভিতৰত আটাইতকৈ বেছি সংবেদনশীল ইন্দ্ৰ হৈছে চকু। যে ভৰিখন ছিঙিলে আপুনি কিবাকে চলি থাকিব পাৰিব, জিভাখনত ঘাঁ হ'লেও কিবাকে চলি থাকিব পাৰিব, নাকেৰে কমকৈ শুনিলেও চলি থাকিব পাৰিব। কিন্তু চকু দুটা যদি বেয়া হয়, একবাৰ চকু দুটা বন্ধ কৰি যেতিয়া কৰবাত যায় তেতিয়া গম পাব যে তাৰ গুৰুত্বটো কিমান দৰকাৰ। সেইকাৰণে চকু হৈছে আটাইতকৈ সংবেদনশীল, তাৰ যতন লোৱাটো বৰ দৰকাৰ। মই ডাঙৰ কথা নকওঁ, জাষ্ট দুটা কথা কৈছোঁ যে চকুৰে কিয় ধুব লাগে। যে চকু ধুব লাগে কি যে চকুত যিবিলাক বাহিৰা বস্তু চকুত পৰে, ধূলি বালি বা মলিয়ন বস্তু পৰে, সেইবিলাক বস্তু যদি চকুৰ নোমত বেছি সময় বা চকুৰ কনজাংটিভাত বেছি সময় থাকে তেতিয়া বেমাৰৰ বীজাণুৱে সোনকালে আক্ৰমণ কৰে। যিকোনো বস্তু চাফ চিকুণ কৰিলে মানুহৰ পৰিষ্কাৰ কৰি লোৱাৰ পিছতে মানুহৰ এটা ৰিফ্ৰেছ হয়। সেইকাৰণে মুখ হাত ভালকৈ চাফা পানীৰে ধুব লাগে। যে পানী কেনেকুৱা গৰম পানী ব্যৱহাৰ কৰিব লাগে, যে ধৰি লওক যিটো বডি টেম্পাৰেচাৰৰ পানী থাকে অতি উত্তপ্ত একদম বৰফৰ দৰে ঠাণ্ডা পানী দিয়া। এতিয়া লাইটটো মই একদম সৰু সৰু কথা কেইটামান কৈছোঁ, এইখিনি কথা যদি আজি আপোনালোকে কাৰোবাৰ আগত ঘৰৰ আগত শ্বেয়াৰ কৰে সেইটোৱে আমাৰ বহুত লাভ হ'ব বুলি ভাবি। যে লাইটৰ পোহৰটো কিমান হ'ব লাগে, যে লাইটৰ পোহৰটো হ'ব লাগে 60 ৱাটৰ এটা বাল্বত যিমান পোহৰ থাকে সেইটো। যে লাইটটো টেবুলখনত ল'ৰা ছোৱালীক কোনটো চাইডে দিম, বেছিভাগেৰে ল'ৰা ছোৱালী স্কুলত যায়, যে সদায় পোহতীয়া মানুহৰ বাওঁহাতৰ চাইডৰ পৰা লাইট আহিব লাগে আৰু বাওঁহাতৰ মানুহৰ সোঁহাতৰ চাইডৰ পৰা লাইট আহিব লাগে। অতি উজ্জ্বল পোহৰ, অতি উজ্জ্বল গৰম চকুৰ কাৰণে বেয়া। কিয় বেয়া হয় আপোনালোকে প্ৰত্যেকে জানে যে আজিকালি মোবাইল লেপটপ কম্পিউটাৰ গেম টিভি এইবিলাক চোৱাৰ পৰা এটা চকুত বেমাৰ হোৱা আৰম্ভ হৈছে। সেইটো কৈ কম্পিউটাৰ ভিজন চিণ্ড্ৰম CVS। চকুটো শুকান হ'ব, চকুটো বিষাব, ল'ৰা ছোৱালীক মাতিলে খিংখিঙাই থাকিব। গতিকে সেই বস্তুবিলাকৰ পৰা হাত সাৰিবলৈ তাৰমানে কি হৈছে এইবিলাক বস্তু কমকৈ ইউজ কৰিব দিব লাগে, বা সেই বস্তুবিলাক যদি ব্যৱহাৰ কৰি থাকে অলপ সময়ৰ কাৰণে বিৰতি দিব লাগে। বিৰতি দিটো কোনো নাথাকে যে দূৰৰ বস্তুলৈ চালে বা মাজতে এটা গেপ দিলে। সেইকাৰণে এটা নিয়ম আছে সদায় চকুত, যে 20 মিনিট কাম কৰিলে 20 ফুট দূৰলৈ 20 ছেকেণ্ডৰ কাৰণে জিৰণি সদায় দিব লাগে, 1 মিনিটো নালাগে। এইটো সদায় নিয়ম কৰিব লাগে। তাৰপিছত প্ৰত্যেকৰে ঘৰত ল'ৰা ছোৱালী আছে, কিছুমানে পঢ়াত বেয়া, খুব মাৰধৰ। আমি চিকিৎসক হিচাপে এইটো কথা চিন্তা কৰিব পাৰোঁ, চকুৰ চিকিৎসক হিচাপে, যে তাত মাৰধৰ কৰা এই কম নম্বৰ পোৱাৰ এটা কাৰণ হ'ব পাৰে। কাৰণ চাওক, যে স্কুলত বহিলে স্কুলৰ মাষ্টৰে লিখি দিয়া বোৰ্ড বা কথাখিনি যদি ভালকৈ দেখা নাপায় তেতিয়া সি পঢ়াৰ ইণ্টাৰেষ্টটো কমি যায়। কাষৰ লগৰটোৰ কাষৰ পৰা লিখিব, তাৰপিছত ঘৰত গৈ হোমৱৰ্কটো নকৰিব, তাৰ পঢ়াৰ হেৰিটো গুচি যায়। সি বেয়া ল'ৰা হিচাপে ঘৰৰ পৰাও খং খাই থাকে আৰু হেৰি কৰা বেলেগৰ পৰা। গতিকে তেনেকুৱা যদি কোনোবা ল'ৰা ছোৱালী পঢ়াত কম বেয়া, তাৰ চকুৰ পাতো চকুৰ চিকিৎসকৰ কাৰণে দেখাই ল'ব লাগে, কাৰণ তাৰ চকুৰ চশমাৰ পাতটো দিলে ভাল হ'ব। তাৰপিছত আৰু কৈছে যে একদম সৰু সুৰা যে ইঞ্জুৰি, আজিকালি আঘাতটো বহুত বেছি। এতিয়া বাইক কোনোবাই চলাই গ'লে আপোনালোকে ৰিপৰ্টাৰবিলাকে বেছি ভালকৈ জানে, তৎক্ষণাৎ মদ খোৱা বুলি ক'লে, গাড়ী চলাব নজনা বুলি ক'লে। কিন্তু আমি আমাৰ চকুৰ দৃষ্টিভংগীত কওঁ যে এটা যদি ৰাস্তাত যদি আপোনালোকে জানে যে ভৰ দুপৰীয়া যদি গাড়ীৰে চলাই যায়, ডিভাইডাৰ তাত মাজে মাজে নোহোৱা হৈ যায়, মৰিচিকাৰ দৰে কিছুমান পানী ডংকা থাকে। সেইটো এটা চকুৰ বেমাৰৰ কাৰণে বেছিভাগেৰে হয়। সেইটোৰ নাম হৈছে গ্লুক'মা। চকু যেনেকৈ গাৰ প্ৰেছাৰ থাকে তেনেকুৱা এটা চকুৰ প্ৰেছাৰ থাকে, এটা গ্লুক'মা হয়। গ্লুক'মাটোক চাইলেণ্ট হিট বুলি, মানে আপোনাৰ চকুটো কিমান বেয়া হৈছে সেই কথাটো গম নাপায়। যেতিয়া আপুনি এক্সিডেণ্ট হ'ব, কোনোবাই যদি কয় যে মই এটা চকুৰে একেবাৰে দেখা নাপাওঁ, এটা চকু দিয়ে চলি আছোঁ, যেদিনা ডক্টৰৰ তাত আহিব ডক্টৰে ক'ব যে এইটো গ্লুক'মাৰ কাৰণে হৈছে। তাৰপিছত আৰু মই এটা সৰু কথা কওঁ যে আজিকালি ধৰি লওক আপোনাক যদি ক'ৰবাত ভাত খাব মাতে তৎক্ষণাৎ ডাইনিঙত বহিব। আজিকালিতো মাটিত বহা চিষ্টেম নাই, যিমান ডাঙৰ কাজ কমেই নহওক। আজিকালি আমাৰ তাৰমানে খানা চানাবিলাকো মাছ মাংস নহ'লে খানা নহয়, যোনে যিমান দিয়ক। এতিয়া ধৰি লওক আপোনালোকক মই কথাটো কৈছোঁ, প্ৰেক্টিকেল কথাটো কৈছোঁ, ইয়াত মাতি আনিছোঁ। আপোনালোকক গামছা দিলেও যদি চাহ কাপ লুকাওঁ, খালি চাহ কাপ, মনটো শান্তি নালাগে, মোৰো নালাগে। কাৰণ আমি মানুহ লিভিং থিংছ, আমাৰ খোৱাৰ প্ৰতি আৰু ৰেষ্ট লোৱাৰ প্ৰতি, এই তিনিটাৰ প্ৰতি সদায় বস্তু থাকে। লিভিং থিঙৰ এই তিনিটা বস্তু সদায় থাকে। গতিকে আমি কি কৰিব লাগিব
যে এক্সিকিউটিভ লাইফষ্টাইল এক্সিকিউটিভ লাইফষ্টাইলত বেমাৰবিলাক হৈছে ডায়েবেটিছ প্ৰেছাৰ এই বিভিন্ন ধৰণৰ চিষ্টেমিক ডিজিজ সেইবিলাকৰ পৰা চকুৰ বহুত গণ্ডগোল চকুৰ ৰেটিনা বুলি এখন বস্তু আছে সেই ৰেটিনাখন নষ্ট হৈ যায় যাৰ ঘৰত পৰিয়ালত ডায়েবেটিছ আছে চাব চবৰে বেছিভাগৰে ডায়েবেটিছ প্ৰেছাৰ আছে বা অন্য বেমাৰ আছে তেখেতসকলক আনি দেখাব